নমস্কাৰ। এবছৰৰ আগতে আপোনালোকক আমি এটি পৰিয়াল চিনাকি কৰি দিছিলোঁ। অতি হৃদয় বিদাৰক, অতি দুখৰ। এইটো বটল, এই টিঙৰ মুখনি লগা বটল, এডাল হলিতা আৰু ডিজেল। আৰু যিহেতু এনেকৈ দিলে কিতাপত পৰি ভমুককৈ জুই কৰা ধৰে, তেতিয়া মই ভাবিলোঁ কি দিম। কিবা এটা সুবিধাতে মই গিলাচ এটা, ষ্টীলৰ গিলাচ এটা এনেকৈ ভৰাই পেলালোঁ, এতিয়া বাগৰি নপৰে। ডিজেলৰ চাকি দি প্ৰায় কিতাপ পঢ়ে চাকি পোহৰত। যেতিয়া কাৰেণ্টটো আমাৰ নাথাকে, কাটিবলৈ আহিয়ে থাকে। দেউতাকৰ অসুখ, বিল দিব নোৱাৰোঁ। 1000 দিলে নলয়, 2000 দিলে 3000 দিলেও নলয়। যিটো ভিডিঅ' আমি ৰাইজৰ মাজলৈ যেতিয়া আগবঢ়াইছিলোঁ, যিটো সত্য কাহিনী, কেঁচা কাহিনী আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ, সেই জীৱনটোৰ যিসকলে ভিডিঅ'টো চাইছিল, প্ৰত্যেকজন ব্যক্তিয়ে কান্দি উঠিছিল। লাখ লাখ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন মানুহে এই ভিডিঅ'টো চাইছিল। ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আৰু প্ৰেৰণাৰ এটা স্থল হিচাপে তেওঁলোকে লৈছিল। লাখ লাখ মানুহৰ চকুপানী নিগৰি আহিছিল স্বতঃস্ফূৰ্তভাৱে। সেই ঘৰখনৰ সেই সুসন্তানজন, যিজন সন্তানে এটা সময়ত দুবেলা দুমুঠি খাবলৈ নেপাইছিল, এটকা পইচাৰে এটা বেলুন কিনিব পৰা নাছিল, মাকৰ লগত পূজা চাবলৈ যাওঁতে এটকাৰ এটা বেলুন কিনি মাকে দিব নোৱাৰে, সেই কাহিনীটো কেনেকুৱা ধৰণৰ আছিল সেইখিনি আপোনালোকে ইতিমধ্যে আগৰ ভিডিঅ'টোত আমাৰ দেখিছে। আৰু এতিয়া সেইজন ল'ৰাই এতিয়া ডাঙৰ মানুহ হ'ল, সমাজৰ এটা উচ্চ পদবীত তেওঁ এখন চকীত বহিলে। তেওঁৰ যি অভিজ্ঞতা, তেওঁ ট্ৰেইনিং, এজন সেনাপ্ৰধানৰ চাকৰিত তেওঁ অধিষ্ঠিত হোৱাৰ পিছত তেওঁৰ জীৱনৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনিক লৈ পুনৰ আমি এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ এইটো ভিডিঅ'ই নতুন প্ৰজন্মক, উঠি অহা প্ৰত্যেকজন শিশুৰ পৰা উঠি অহা যিমান প্ৰজন্ম আছে, প্ৰজন্মক এই ভিডিঅ'টোৱে সহায় কৰিব, প্ৰেৰণা দিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এক বছৰৰ আগত আমি আহিছিলোঁ এইখন ঘৰলৈ। আজি এবছৰৰ পিছত এইখন ঘৰত উপস্থিত হৈছোহি। আৰু এই পৰিয়ালটোৰ বিশেষত্ব আছিলে ৰাহুল ৰয়। আৰু এই ৰাহুলৰ যিটো ইতিহাস, ৰাহুলৰ যিটো জীৱনৰ প্ৰত্যাহ্বান, এই গোটেই কথাখিনি আমি প্ৰকাশ কৰিছিলোঁ। ভাৰতবৰ্ষৰ ভিতৰত জিলিকি উঠিল ৰাহুল, যিখন ঘৰত দুবেলা দুমুঠি খাবলৈ নাছিলে। এক বছৰৰ মূৰত আমি আজি আহি উপস্থিত হৈছোহি তেওঁক অভিনন্দন জনাবলৈ আৰু তেওঁক শুভেচ্ছা জনাবলৈ। আৰু চিনাকি কৰি দিছোঁ, যিসকলে ৰাহুলক চিনি নাপায়, প্ৰথমতে মই চিনাকি কৰি দিছোঁ। এয়া ৰাহুল। নমস্কাৰ ৰাহুল। আৰু ৰাহুলৰ মাতৃ এগৰাকী। নমস্কাৰ ৰাহুল। ইতিমধ্যে তুমি তোমাৰ পৰিচয়টো এবাৰ কৈ দিলে ভাল হ'ব ৰাইজক। নমস্কাৰ, মোৰ নাম লেফটেনেণ্ট ৰাহুল ৰায়। মই 2026 চনৰ 7 মাৰ্চত অফিচাৰ্ছ ট্ৰেইনিং একাডেমি চেন্নাইৰ পৰা মোৰ ট্ৰেইনিং সম্পূৰ্ণ কৰি মই এতিয়া বৰ্তমান ঘৰত আছোঁহি ছুটীত। আৰু অতি সোনকালে মই মোৰ কৰ্মক্ষেত্ৰত যোগদান দিম। মোৰ ঘৰ ভাদৈ পাচলি এৰাপথাৰ গাঁও, আৰু এয়া মোৰ মাতৃ শ্ৰীযুতা কল্পনা ৰায়। আৰু আমি এতিয়া বৰ্তমান মোৰ ঘৰত আছোঁ। কৰ্মক্ষেত্ৰ ক'ত হ'ব এতিয়া? মই এতিয়া উত্তৰ প্ৰদেশত আছে। উত্তৰ প্ৰদেশত হ'ব। লেফটেনেণ্ট, আৰ্মিৰ লেফটেনেণ্ট ৰাহুল। ইমান সহজ সৰল, মুখখন দেখিলে আপোনালোকে বুজি পায় এই জীৱনবিলাকৰ অন্তৰালত কি আছে। আমি পঢ়িব লাগিব এইবিলাক জীৱন। ৰাহুল, তোমাৰ এই জীৱনৰ এই যিটো এক বছৰৰ অভিজ্ঞতা, এতিয়া তুমি লেফটেনেণ্ট, মই এতিয়া লেফটেনেণ্ট এজনৰ লগত কথা পাতি আছো। মোৰো ভাগ্য, মাতৃগৰাকীৰো এইটো, আপোনাৰো সপোন বেলেগকৈ আৰু নালাগে আৰু বাস্তৱত দিব। মই ৰাহুলৰ লগত কথা পাতিম। মই প্ৰথমতে আপোনাক এটা কথা সুধো, ফুটপাথত শাক পাচলি বিক্ৰী কৰিছিলে আপুনি? হয়, কৰিছিলোঁ। চকু পানী ওলাইছে, আৰু এই চকু পানীখিনি আমি উলিয়াব লাগে ল'ৰা ছোৱালীয়ে, পিতৃ মাতৃৰ। আৰু আজিকালি ল'ৰা ছোৱালীয়ে চকু পানী উলিয়াই অসৎ কাম কৰি, বেয়া বস্তু খাই, অসৎ কৰ্মৰ যোগেদি পিতৃ মাতৃৰ চকু পানী উলিয়ায়। কিন্তু ৰাহুলে আনন্দৰ চকু পানী উলিয়াইছে। যেতিয়া আপুনি ফুটপাথত বস্তু বিক্ৰী কৰিছিলে, ৰাতিপুৱাই অইল মাৰ্কেটলৈ গৈ বস্তু আনি পেলাই ফুটপাথত বহি থাকে, আপোনাক কোনেও গুৰুত্ব নিদিয়ে। অনুভৱনো কি ক'ম, ভালে লাগিছে বাৰু।
এইবিলাক কথা মনত পৰিলে খুব দুখ লাগে, কথা ক'বলৈ নোৱাৰিছোঁ আজি। দেখিছা কেনেকুৱা কান্দিছে এতিয়া, হয় দেখিছা? এইকণ কান্দিবলৈ চকু পানী উলিওৱাটো ইমান সহজ নহয় ৰাহুল, হয় এইটো ইমান সহজ কথা নহয় ৰাহুল। নিশ্চয়। এই মাতৃৰ এইকণ চকু পানী উলিয়াবলৈ লাখৰ ভিতৰত এজনেও নোৱাৰে, হয় লাখৰ ভিতৰত এজনেও নোৱাৰে। আজিকালি ঢেৰ দি দিছে পিতৃ মাতৃয়ে হয় সন্তানক, কিন্তু এই চকু পানীকণ দিব পৰা নাই, কিন্তু হয় সন্তানৰ পৰা উপহাৰ পোৱা নাই। কিন্তু তেওঁ যেতিয়া ঢুকালে, আপোনাৰ স্বামী যেতিয়া ঢুকাইছিলে, তেতিয়া আপোনাৰ জীৱনলৈ প্ৰত্যাহ্বান আহিছিলে। আপুনি দুবেলা দুমুঠি খাবলৈ নাপায় এখন ঘৰত। ঘৰখনত আপোনাৰ তেতিয়া বাঁহেৰে বেৰা দি মানে থ'বলগীয়া হৈছিলে, যেনে তেনে ঘৰখন আছিলে। তেতিয়া এইকেইটা ল'ৰা যেতিয়া আপোনাৰ ল'ৰাৰ মানুহ হ'ব নিচিনা, আপোনাৰ কেনেকুৱা ধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে? তেখেতে থকালৈকেতো দুয়োটাই চেষ্টা কৰিছোঁ বাৰু, ভাল মানুহ হ'ব লাগে, এজন ভাল মানুহ কেনেকৈ কৰিব পাৰি বহুত চেষ্টা কৰিছোঁ। নিজে কিছুমান বেয়া হেৰিৰ পৰা আঁতৰি আছোঁ, মানে যেনেকৈ ধৰ হজৰত মহম্মদে নিজে মিঠাই খোৱা লোভ এৰি পিনে আনক কৈছিলে, মই কিছুমান নিজে সেইবিলাক এৰি তেওঁলোকক এনেকৈ ভাল কৰিব পাৰোঁ। ল'ৰা ছোৱালীকেইটা ভাল হ'ব লাগে, সিহঁতি ভাল মানুহ হ'ব লাগে। কিন্তু আৰ্মি হ'ব কি হ'ব সিমানবোৰ আৰ্মিৰ বিষয়ে একো নাজানো। আৰ্মি হ'ম বুলি কয় আৰু যি হ'ব হ'ব, ভাল মানুহ হ'ব লাগে, সেইকাৰণে এনেকৈ আগবাঢ়ি গৈ আছিলোঁ। আৰু সিহঁতি নিজেও ভাল, নিজে এতিয়া এই পূজাৰ কথাটো কৈছোঁ যে আগতে মই, তেওঁলোকে দে বুলি নাই কোৱা, কেতিয়াও নকয়। পূজা দিলোঁ, দোকান ইফাল সিফাল নাচায় আৰু চিধা আকৌ ঘৰলৈ ঘূৰিয়ে আহি দিওঁ, একো নকয়, একো নকয়। এইটো লাগে বুলি আজিলৈকে কোৱা নাই আৰু নকয়ে, তেতিয়াও কোৱা নাই, সৰুতেও কোৱা নাই। সেইকাৰণে সিহঁতি নিজেই ভাল। আৰু বেয়া লাইনত যাব বুলি মই সদায় সতৰ্ক আছিলোঁ আৰু ইফাল সিফাল যাতে নহয়, চিধা ৰাস্তাত থাকক দুয়োটাই ল'ৰা ছোৱালীকেইটা। তেনেকৈ ইমানখিনি আজি হ'ল। এতিয়া মোৰ ইমানকৈ বুজিও নাপাওঁ, তথাপি আৰ্মি হেৰিত গ'লোঁ, আৰ্মি এইবিলাক দেখিলোঁ, এইবিলাক আপুনি বৰ আপুনি আচৰিত আৰু। যেতিয়া মই কিছুদিনৰ আগতে মোমাইক অশ্বিনী ককাইদেউ যেতিয়া এটা ভিডিঅ' দেখিছিলোঁ মই, যেতিয়া তেওঁ আৰ্মিৰ লেফটেনেণ্ট হৈছিলে, তেওঁ আগে পিছে গাড়ী, যিটো আমি কল্পনা কৰোঁ যে আপোনাৰ সন্তান মাজত থাকিব, আগফালে গাড়ী, পিছফালে গাড়ী এস্কৰ্ট, তেওঁ যিটো কেপ বুলি কয় নহয় ওপৰত পিন্ধাটো, হয় কেপটো আপোনাক পিন্ধাই পেলাই সন্মান জনাইছিলে। আপুনি গৈছিলে তেওঁৰ লগত চেন্নাইলৈ। সেই মুহূৰ্তত আপুনি জীৱনত এখন ভাল গাড়ীত উঠিবলৈ নোপোৱা সেইগৰাকী মাতৃয়ে এৰোপ্লেনত উঠিছিলে। সেই অভিজ্ঞতা ক'ৰ পৰা গৈ ক'ত পাইছিলেগৈ ল'ৰাৰ পবিত্ৰ কৰ্মৰ কাৰণে, কেনেকুৱা লাগিছিলে সেই অভিজ্ঞতাবোৰ? ভবা নাছিলোঁ এৰোপ্লেন উঠাটোনো, আমাৰ নিচিনা মানুহে এৰোপ্লেন উঠে বুলি নাজানো বাৰু। তই ভাবিছিলোঁ কোনেনো যায়, ক'লৈ যায়, চেন্নাইনো কি ঠাই, একো নাজানো, অসমৰ বিষয়ে ভালকৈ নাজানো। তথাপিও ল'ৰাটোৱে আজি ইমানখিনি হ'ল, তাৰ কাৰণে আজি এৰোপ্লেন উঠিলোঁ। আৰ্মি নিচিনা এনেকুৱা ঠাইত আজি বহুত হেৰি অভিজ্ঞতা হৈ আহিছে বা দেখিছোঁ। নকৰিবলগীয়া কাম 4টা কৰিলোঁ: এৰোপ্লেন উঠা, চামুচে ভাত খোৱা, আৰু জীৱনত মই কোনে লিপষ্টিক লগাই পোৱা নাই, লিপষ্টিক লগাই পালোঁ। আৰু মানে চুইজাৰ পিন্ধি পোৱা নাই। আমাৰ দিনত চুইজাৰ আছিলে যদিও আমি দুখীয়া ঘৰৰ মানুহ চুইজাৰ পিন্ধা নাছিলোঁ। 4টা মই নকৰিবলগীয়া কাম কৰিলোঁ 52 বছৰ বয়সত। সেইটো এটা মোৰ বৰ হাঁহি উঠে, দুখো লাগে। মানুহনো এনেকৈ জীয়াই থাকে না, আদিম মানুহ নিচিনাকৈ আছিলোঁ আমি। এতিয়া এইখিনি যে হৈছে ল'ৰাটোৰ কাৰণে হ'ল আৰু। যেতিয়া গুৱাহাটীৰ পৰা আকৌ চেন্নাই গৈছোঁ, তেতিয়া বহুত মানে দূৰ নিচিনা লাগিছে। আৰু এৰোপ্লেনত উঠিবলৈ যে ইমান মানুহ থাকে সেইবোৰ নেজানিছিলোঁ। ইমান মানুহ, হাজাৰ বিজাৰ মানুহ, কোন ক'লৈ গৈছে আহিছে। আমিও তেনেকৈ ধৰ আকৌ এয়াৰপৰ্টৰ ভিতৰতে যে গাড়ী থাকে সেইটোও মই নাজানো। বাছত উঠিব লাগে, বাছে লৈ যায়, তাত আকৌ বহিবলৈ চিটৰ মতে, আৰু ধুনীয়াকৈ ইংলিছত ৱেলকাম বুলি ক'ব। সেইটো এতিয়া বুজি পোৱা নাই নহয়, চাইছোঁ কেইবাখনো উঠাৰ পিছত গম পালোঁ যে এইটো আমাক আদৰণি কৰিছে আৰু ধৰ উঠিবলৈ। এনেকৈ গৈ বহি চেন্নাই পালোগৈ। যেতিয়া আকাশৰ মাজত যাওঁতে একো দেখা নাই, অকল ডাৱৰ দেখিছোঁ। ডাৱৰ দেখিছোঁ। যেতিয়া চেন্নাই ওচৰ পাছত অকণমান লাইটবিলাক খিৰিকিফালে দেখিছোঁ, মানুহৰ তাৰপিছত চেন্নাই পাব হ'ল। এতিয়া ভাল লাগিছে আৰু। ভতিজাটো গৈছে, ভাইটি ল'ৰাটো, ছোৱালীজনী গৈছে, জোঁৱাইটো গৈছে, নাতিটোকো লৈ গৈছোঁ, খুব ভাল লাগিলে। আপুনি যেতিয়া তাত নামিছেগৈ, নামাৰ লগে লগে তেওঁ এজন অফিচাৰ হয়, লেফটেনেণ্ট, এজন সাধাৰণ পৰ্যায়ৰ চাকৰিয়াল নহয়, তেওঁ এজন ডাঙৰ অফিচাৰ। এই অফিচাৰ যেতিয়া তেওঁ গৈছে, তেতিয়া আপোনাক মাতৃ হিচাপে যে চিনাকি কৰি দিছে, তেতিয়া তেওঁ সেই পৰিৱেশটো আপোনাৰ কেনেকুৱা লাগিছিল? তেওঁলোকেতো বিশেষ অসমীয়াত কথা ক'ব পৰা নাই, আপুনিও ভালকৈ হিন্দীত কথা ক'ব বা ইংলিছত কথা ক'ব নাজানে। সেই মুহূৰ্তবিলাক আপুনি কেনেকৈ হেণ্ডলিং কৰিছিলে? অসমীয়াটো নাই, হিন্দীত কয়, ইংলিছতে কয়। হিন্দী কথাবিলাক বুজি পাওঁ, কিন্তু ওলোটাই ক'বলৈ বিৰাট ইচ্ছা হয়, ক'বলৈ নাজানো।
বুজি পাইছোঁ, ক'বলৈ নাজানো। তাৰ এটা বিশেষ অভিজ্ঞতা কওকচোন, তেনেকুৱা কি তাক হৈছিলে? মানে বহুত ডাঙৰ অভিজ্ঞতা। আমাৰ ছোৱালীজনী কৈছে যে মা হেৰি এইবিলাক কিবা কিবি অনুষ্ঠানৰ পিছত মানে ফটো চটো তোলা এইবিলাক হৈ আছে, মা ফটো এটা তুলি কৈছে। মই মোবাইলত ফটো তুলিব নাজানো, মোবাইলটো ইফাল সিফাল কৰি আছোঁ, নাই আমি দুজনী আছোঁ ওচৰা ওচৰিকৈ, জোঁৱাইটো বেলেগ ফালে গ'ল, ভতিজাটো বেলেগ ফালে গ'ল। ফটো তুলি ডাঙৰ এজন অফিচাৰ আহিলে, বহুত মেডেল লগা একদম বয়সস্থ অফিচাৰ এজন আহিছে, টুপি চুপি লগাই আমাক দেখি কৈছে, হিন্দীত কৈছে এই আপুনিও ফটো উঠিব নেকি কৈছে। এতিয়া মই কৈছোঁ যি হাঁ কৈছোঁ দেই, মই ক'ব নাই জানা, যি হাঁ কৈছোঁ। তাৰপিছতে ল'লে মোবাইলটো লৈ আমাক আপুনি ফটো উঠিব নেকি, হিন্দীত মই বুজি পাইছোঁ। তাৰ ফটো তুলিছে, এতিয়া তাকতো কিবা ক'ব লাগিব, আমাক ফটো তুলিলে ইমান ডাঙৰ অফিচাৰে। তেতিয়া মই ক'লোঁ থেংক ইউ ছাৰ বুলি কৈছোঁ দেই, থেংক ইউ ছাৰ বুলি কৈছোঁ। থেংক ইউ বুলি কৈ ছাৰে আমাক মোবাইলটো দি গৈছে। সেইটো এটা বৰ হাঁহি লোৱা কথা, শুদ্ধ হ'ল না শুদ্ধ হ'ল মই নাজানো, খালি থেংক ইউ ছাৰ বুলি কৈছোঁ। বেলেগে কোৱাৰ কাৰণে কৈছোঁ আৰু যে ল'ৰাটো যেতিয়া আমাৰ লগত ইফাল সিফাল হাত ভিতৰত আছে গৈছে, বহুত মানে হেৰিবিলাকে এইবিলাক জুনিয়ৰ ল'ৰা আছে মানে তাহাঁত হেৰি তাক জয় হিন্দ ছাৰ কৈছে। মোৰ চকুৰ আগত ইমান দুখ লাগিছে মোৰ তেতিয়া সেই কথাটো শুনি। ইটোৱে লগ পালোঁ জয় হিন্দ ছাৰ আৰু ৰাহুল ছাৰ। আমি সুধিছোঁ ক'ত গ'ল ৰাহুল ছাৰ ড্ৰেছ চেঞ্জ কৰিবলৈ গৈছে ৰুমত, এতিয়া আহিব বুলি হিন্দীত কৈছে আমাক। ৰাহুল ছাৰ বুলি কওঁতে মোৰ ইমান দুখ লাগিছে এই কথাটোত। আকৌ উত্তৰ প্ৰদেশৰ পৰা তাক এজন মানে হেৰি কৰিবলৈ আহিছে, লগ কৰিব আহিছে, তাৰ ৰেজিমেণ্টৰ পৰা আহিছে। তেতিয়া বহুত বয়সস্থ মানুহ, ডাঙৰ মানুহ, তেতিয়া লগ কৰিছে মোক মাজি বুলি কৈছে। মই সেইটো কথা মই আজিলৈকে মনত খুব দুখ লাগি আছে। মোক যে মাজি কৈছে, মই এতিয়া ইমান ডাঙৰ মানুহজনে একো কৈছে, মোকো কৈছে। তেতিয়া মই নমস্কাৰ বনাইছোঁ, সেৱা কৰিব লৈছোঁ আৰু কৃষ্ণ বুলি কৈছোঁ। ইমান ডাঙৰ মানুহে মোক যে মাজি বুলি হেৰি কৰিছে, সম্বোধন ধৰিছে তেওঁ। সেইবোৰ কথা মোৰ মনত খুব দুখ লাগে। আমিও এনেকুৱা মানুহ, আমাক এনেকৈ হেৰি কৰিছে তাত। তেতিয়া মই ভাবিছোঁ আৰু আমাৰ যেনেকৈ গাঁৱত ধৰ ডাঙৰ মানুহক সেৱা কৰে, তেনেকৈ সেৱা কৰিব লাগিব নেকি ভাবিছোঁ। তাহাঁতৰ আকৌ হিচাপত সি মানে হেৰিটো সৰু আৰু মানে মাজি বুলি কৈছে, মই সেৱা কৰিব নালাগে, মানে বেটাই কৈছে নালাগে মা সেৱা কৰিবলৈ, কেলৈ সেৱা কৰিব লৈছা। সেইটো এটা ভাবিবলগীয়া কথা। মই যে একোৱে নাজানো, ইমান ডাঙৰ মানুহ নে সৰু মানুহ, বয়সটো দেখি আৰু মই সেৱা কৰিব বিচাৰিছোঁ। মায়ে বেটাই কৈছে নালাগে মা, কৰিব নালাগে নহয়, এইটো তোমাকহে মাজি বুলি সম্বোধন ধৰিছে বুলি কৈছে আৰু ফটো চটো তুলি নিছে। আৰু অসমৰ হৈ যে গ'লোঁ আজি, ইমান ভাল লাগিলে তাত। অসমৰ আৰু আছিলে নামনি ফালৰ, তাৰপৰা আমি যে গৈ অসমৰ ড্ৰেছ পোছাক দেখি মানুহবিলাকে ইমান ভাল পাইছে। আৰু জাপি আৰু গামোচা দি আহিলোঁ তাহাঁতৰ কোম্পেনীত। ক'লৈ ই বুজাই কৈছে যে মায়ে লৈ আহিছে মৰমত জাপি আৰু গামোচা, তোমালোকে ভালকৈ থ'বা। হিন্দীত বুজাইছে, এইটো আমাৰ অসমৰ সন্মান হয়, অসমৰ জাতীয় হয়, এনেকৈ বুজাই দিছে লগৰকেইটা, হেৰিকেইটাক জুনিয়ৰকেইটাক, সেই ধুনীয়াকৈ থৈ দিছে তাত। হয়। ৰাহুল, তোমাৰ অনুভৱটো কেনেকুৱা যে মাতৃয়ে তোমাৰ যিখিনি গুণ গৰিমা দেখি, তোমাৰ যিটো উন্নতি দেখি, হয়। মানে যিটো কল্পনা কৰিব নোৱাৰা এটা মাৰ কাৰণে এটা আনন্দৰ মুহূৰ্ত, এই মুহূৰ্তবিলাক তোমাৰ দেখাৰ লগে লগে মায়ে মানে কথাই ক'ব পৰা নাই। তোমাৰ এতিয়া মুহূৰ্তটোত এই মাক যে দিয়া উপহাৰটো কেনেকুৱা, অনুভৱটো কেনেকুৱা বাৰু কোৱাচোন, তোমাৰ কেনেকুৱা লাগিছে এই মুহূৰ্তটো? মোৰ অনুভৱ বুলি ক'বলৈ গ'লে এইটো মোৰ বহুত আগৰ পৰাই আছিলে সপোন, সৰুতেও আছিলে সপোন। তো মোৰ সপোন মানে ৰিয়েলিটিত হ'ল, পৰিণত হ'ল। তো সেইকাৰণে মোৰ বহুতেই ভাল লাগিলে। আৰু মোৰ এইটো এটা সপোন আছিলে যে মোৰ মাহঁতে এইবিলাক দেখক, আমি যিবিলাক বস্তু আমাৰ নিজৰ একাডেমিত হয়, পাছিং আউট পেৰেডৰ পৰা আৰম্ভ কৰি ফাইনেল যি আছে চেৰেমনি, ডিপিং চেৰেমনি, সকলো যাতে তেওঁলোকে দেখক। তো সেইবোৰ মোৰ ইচ্ছা আছিল, কাৰণ আমাৰ বিশেষকৈ এইফালৰ মানুহসকলে এইবিলাক দেখা নাই। তো যেতিয়া মই মাহঁতক তেওঁলোকৰ তাত দেখিলোঁ, যেতিয়া মাহঁতৰ কাৰণে বিশেষকৈ পেৰেণ্টছৰ কাৰণে যিবিলাক অনুষ্ঠান আছিলে, প্ৰগ্ৰাম আছিলে, সেইবিলাক যেতিয়া মাহঁতে দেখিবলৈ পাইছে, তেতিয়া মোৰো মানে বহুতেই ভাল লাগিলে। কাৰণ সেইবিলাক বিশেষকৈ অকল তেওঁলোকৰ কাৰণেই আছিলে। কিছুমান শ্ব' আছিলে, প্ৰগ্ৰাম আছিলে, ইণ্টাৰেকশ্যন আছিলে আমাৰ অফিচাৰ্ছৰ লগত বা একাডেমীৰ বাকী সকলোৰে লগত, যিবিলাক ইণ্টাৰেকশ্যন হেৰি আছিলে, প্ৰগ্ৰাম আছিলে, তেওঁলোকৰ কাৰণে বিশেষকৈ লাঞ্চ আছিলে। সেইবিলাক ভাল লাগিলে তেওঁলোকৰ লগত সকলো কৰি মেলি। তাৰপিছত যিদিনা আমাৰ লাষ্টত POP ফাইনেল হেৰি হ'ল, পেৰেডত ভাল লাগিলে। পেৰেড কৰোঁতে তেতিয়াতো মানে একো ভবাই নাছিলোঁ যে আজি লাষ্ট দিন, কাৰণ আমি বহুত দিনৰ পৰা একেখিনি কামেই প্ৰেক্টিছ কৰি আছিলোঁ। তাৰপিছত যেতিয়া আমি লাষ্টত পাৰ হৈ গৈছোঁ পেৰেড কৰি মেলি, যেতিয়া আমি অন্তিম পাক বুলি কয়, সেইটো আপুনি মানে লাষ্ট নিজৰ আমাৰ পেৰেড গ্ৰাউণ্ডৰ পৰা মানে ওলাই যায় আৰু। তো পেৰেড গ্ৰাউণ্ডৰ পৰা ওলাই যাওঁতে তেতিয়াহে মানে লাগিছে যে আমাৰ
চব হেৰি হ'ল, খতম হ'ল। আমাৰ একাডেমীৰ ট্ৰেইনিং যি আছিলে খতম হ'ল। ইয়াৰ পাছত আমি ফাইনেলি আমি কমিশ্যন হৈছোঁ। তো সেইখিনি সঁচাকৈ বহুতেই ভাল মুহূৰ্ত আছিলে মোৰ জীৱনৰ এতিয়ালৈকে সকলোতকৈ ভাল মুহূৰ্ত। আৰু এতিয়াও মই প্ৰায় সেইখিনি মোৰ মনলৈ মানে আহি থাকে, যিখিনি মোৰ চকুত মানে ভাহি উঠে। আৰু এয়া মোৰ গোটেই মানে জীৱনৰ অন্তিম দিনলৈকে মোৰ গোটেই একাডেমীৰ যিবিলাক দিন আছিলে, একাডেমীৰ দিন বা আমাৰ ফাইনেল যিবিলাক দিন আছিলে তাত, তো সেইখিনি সকলো মোৰ মানে মনত থাকি যাব। আৰু এইবিলাক মানে এনেকুৱা অনুষ্ঠানত উপস্থিত হৈ এইবিলাক দেখাও এটা চাবলৈ সৌভাগ্য। কাৰণ এইটো এটা বহুতেই ডাঙৰ অনুষ্ঠান। আমাৰ যি ফাইনেল POP হয়, পাছিং আউট পেৰেড হয় বা পিপিং চেৰেমনি যি হয়, তো মাহেঁতি এইবিলাক দেখিলে আৰু মা, মোৰ বাইদেউ, ভিনদেউ, মোৰ ভাইটি, মোৰ ভাগিন সকলোৱে দেখিলে। তো মই তেওঁলোকক লৈ সঁচাই মানে সুখী, আনন্দিত। যেতিয়া তুমি ড্ৰেছ পিন্ধিছিলা, হয় কেপ পিন্ধিছিলা, হয় সেইটো পিন্ধাৰ লগে লগে তোমাৰ কেনেকুৱা লাগিছিল প্ৰথম পিন্ধোতে? হয়, প্ৰথম মানে আমি যেতিয়া মই কাৰণ সেই মোৰ ড্ৰেছটোতো নিজৰ ইমান হয় সাধাৰণ ড্ৰেছ নহয়। হয় হয় হয়। যেতিয়া মই মোৰ ফাইনেল মানে পিন্ধিছোঁ, ড্ৰেছ পিন্ধিছোঁ মোৰ ৰেজিমেণ্টৰ, মই জাট হেৰিয়ৰ হয় ৰেজিমেণ্ট, 6 নম্বৰ বেটালিয়ন জাট ৰেজিমেণ্ট। তো যেতিয়া মই পিন্ধিছোঁ মোৰ ৰেজিমেণ্টৰ ইনচিগনিয়া, যি প্ৰতীক বুলি ক'ব অসমীয়াত, তো নিজৰ প্ৰতীক, মোৰ ৰেজিমেণ্টৰ ষ্টাৰ, মোৰ ৰেজিমেণ্টৰ শ্ব'ল্ডাৰ টেপ যিবিলাক আছে, লাইনিয়াৰ, তো সকলো লগাই মই যেতিয়া পিন্ধিছোঁ, মোৰ বেটন সকলো লগাইছোঁ, বেল্ট, তো তেতিয়া মোৰ মানে লাগিছে যে মানে সঁচাকৈ হৈ গ'লোঁ। যি মই ইচ্ছা কৰি আছিলোঁ, যিটো ৰূপত মই দেখিবলৈ আইনাত মানে মামুলি নিজকে কথা। হয় হয় নিজকে দেখিবলৈ যি মই ইচ্ছা কৰি আছিলোঁ বহুত আগৰ পৰাই, যেতিয়া মই এক্সামৰ কাৰণে হেৰি চলাই আছিলোঁ, প্ৰিপেৰেশ্যন কৰি আছিলোঁ এক্সামৰ কাৰণে, ইণ্টাৰভিউৰ কাৰণে, তো তেতিয়াৰ পৰাই মই যেতিয়াই আইনাত দেখোঁ তেতিয়া মই এইটো মানে কল্পনা কৰিছিলোঁ। আৰু যেতিয়া নিজকে দেখি পালোঁ যে হয় সঁচাই হয়। হয় হয় এই পিকেট লৈ, এই ষ্টাৰ্ছ লৈ, বাকী আমাৰ নিজৰ ইউনিটৰ ইনচিগনিয়া লৈ মেলি, তো ভাল লাগিলে মোৰ দেখি পিনে। মানে নিজকে এটা বহুত মানে গৌৰৱবোধ হৈছিলে, প্ৰাইড ফিল হৈছিলে যে মই এজন সঠিক ৰূপত এজন নেতৃত্ব দিব পৰা এজন অফিচাৰ হ'বলৈ মই গৈ আছোঁ। এতিয়া আমি জনাত হয় ডিফেন্সৰ ভিতৰত আৰ্মিৰ তুমি যিটো লেফটেনেণ্টৰ হয় যিটো চাকৰি, হয় লেফটেনেণ্টৰ যিটো পদবী, ইয়াত কঠোৰ শ্ৰম আৰু ডিচিপ্লিন লাগিব। হয় হয় লাগে। এই যে ট্ৰেইনিং পিৰিয়ডত তুমি কেনেধৰণৰ ট্ৰেইনিংবিলাক কৰিছিলা? ট্ৰেইনিঙৰ টাইমত আপোনাৰ সকলোৱে থাকে, আমাৰ মানসিক, শাৰীৰিক সকলো। মানসিক, শাৰীৰিক অকণমান বহলাই কোৱাচোন কথাখিনি। মানসিক ক্ষেত্ৰত যিহেতু আপুনি যদি সেনা বিষয়া হ'বলৈ হয়, সেনা বিষয়া বিশেষকৈ ইনফেণ্ট্ৰি যদি আপুনি এজন অফিচাৰ হ'বলৈ হয়, তেতিয়া আপুনি সঠিক ৰূপত এজন নেতা, লিডাৰ হ'ব লাগিব। আৰু মানুহক নেতৃত্ব দিব পৰাকৈ, সেনাক যি নেতৃত্ব দিব পৰাকৈ আপুনি যদি নিজৰ গুণবিলাক নিজৰ মাজত মানে গঢ় লোৱাব মানে বিচাৰে, তেতিয়াহ'লে আপুনি নিজকে মেণ্টেলি বহুত ষ্ট্ৰং কৰিব লাগিব। এনেকুৱা নহয় যে কিবা এটা আপুনি গৈ আছে ক'ৰবালৈ বা তাত কিবা হৈ গ'ল, তাতে আপুনি মানসিকভাৱে আপুনি বহুত মানে ভাগৰি পৰিলে, দুৰ্বল হৈ গ'ল, আপোনাৰ যি লক্ষ্য আছিলে আপুনি তাৰ পৰা বাহিৰলৈ আহিলে, সেয়া হ'লে নহ'ব। মানসিকভাৱে মানে লাগিলে যিয়ে নহওক আপোনাৰ যিটো দিয়া হৈছে টাস্ক, যিটো আপোনাৰ কাম দিয়া হৈছে, সেইটো কাম আপুনি সম্পূৰ্ণ কৰিব লাগিব। সেনেকুৱা এটা মানে মেণ্টেলিটি মানে গঢ়ি তুলিব লাগিব এজন মই যিমান গম পাওঁ এতিয়ালৈকে। তো সেইটো মানে মেণ্টেলিটি মানে গঢ়ি তুলিবলৈ তাত থকা যিবিলাক ইনষ্ট্ৰাক্টৰ আছে, অফিচাৰ্ছ বা যিবিলাক বাকী ইনষ্ট্ৰাক্টৰ আছে, তো সকলোৱে আমাৰ মাজত এই এটা মেণ্টেলিটি এটা মানে গঢ় দিবলৈ তেওঁলোকে মানে চেষ্টা কৰে। আৰু বাকী শাৰীৰিকভাৱেতো এইবিলাক আছেই, দৌৰা, বাকী সাঁতোৰা, মেণ্টেল যিটো প্ৰিপেৰেশ্যন, এজন হয় লিডাৰৰ যিটো মেণ্টেল প্ৰিপেৰেশ্যন, হয় তোমাৰ লগত তোমাৰ পিছত ধৰি লোৱা শ সৈন্য থাকিব, হয় তুমি লিডাৰ, হয় HOD হৈ থাকিবা, সেইবোৰ তুমি বাৰু নেতৃত্ব দিব লাগিব। অলপ টাইমৰ পাছত সেইবোৰ আচ্ছা, হয় নেতৃত্ব দিব লাগিব। হয় হয় সেইবিলাকৰ কাৰণে মেণ্টেলি কেনেকৈ প্ৰিপেৰেশ্যন কৰা হয়? মেণ্টেলি তাত মানে কি ক'ম এতিয়া মই আপোনাক মানে এনেকৈ মানে গঢ়ি তোলে যে আপোনাৰ সন্মুখত যি আহিলেও আপুনি মানে পিছ হুহুকি নাহে, সেনেকুৱা মানে কৰি দিয়ে বুলি ক'ব লাগিব। সেনেকুৱা মানে এটা মেণ্টেলিটি কৰি দিয়ে, লাগিলে যিমানেই মানে কঠিন ৰাস্তা নহওক আপুনি মানে পিছ হুহুকি নাহে। আপোনাক যিটো কাম দিয়া আছে সেইটো মানে কৰিবই লাগিব। আৰু আপুনি তাত ট্ৰেইনিঙত থাকি নিজৰ লগৰবোৰক দেখি, নিজৰ অফিচাৰক দেখি, তাত থকা যিবিলাক অফিচাৰ তেওঁলোক মানে একেবাৰে মানে বেষ্ট অফ দি বেষ্ট, পূৰা ইণ্ডিয়ান আৰ্মি মানে।
চাবলৈ সেইকাৰণে তেওঁলোকে আমাক তাত মানে ইনষ্ট্ৰাক্টৰ ৰূপে শিকাই আছে তো সেইবিলাকৰ অফিচাৰৰ মানে গুণাগুণবিলাক মানে অনুকৰণ কৰি তো সেনেকেই আমাৰ এটা মানে মেণ্টেলিটি মানে গঢ়ি তোলে যে আমি পাছতো যেতিয়া আমি অফিচাৰ হ'ম তেতিয়া আমি এনেকুৱা হ'ম যেতিয়া আমি অফিচাৰ হ'ম তেতিয়া আমি নিজৰ মানুহক নিজৰ আমাৰ যি সৈন্য থাকিব নিজৰ ইউনিটৰ তো তেনেকুৱা আমি এনেকৈ চাম তেওঁলোকৰ লগ হৈ মেলি আমি এটা যি আমাক লক্ষ্য দিব সেই লক্ষ্য বা যি কাম হওক লাগিলে সেয়া যিমানে সৰু নহওক যিমানে ডাঙৰ নহওক সেই কাম আমি মানে কৰিমেই তো সেনেকুৱা এটা মানে মেণ্টেলিটি থাকে মানে তাত আপোনাৰ মানে গঢ় তুলি দিয়ে আমি আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ যে এজন ডিফেন্সৰ তোমাৰ দৰে এজন সৈনিক হ'বলৈ হ'লে হয় আমি কেনেধৰণে কি পঢ়া শুনা কৰিব লাগিব আমি আগৰ ভিডিঅ'টোত কথা পাতিছোঁ গতিকে পুনৰ এইখিনি কথা আমি আলোচনা নকৰোঁ হয় কিন্তু ইয়াত এটা বিশেষ আমি কথা দেখোঁ যে আৰ্মীৰ যিকোনো এটা ডাঙৰ এনেকুৱা দায়িত্বত থকা এজন সেনা প্ৰধানৰ হয় সদায় এটা গুৰুত্বপূৰ্ণ শব্দ হৈছে ডিচিপ্লিন হয় হয় পাংচুৱেলিটি ডিচিপ্লিন থাকে এই পাংচুৱেলিটিটো সম্পৰ্কে কি ক'বা আজিকালি পাংচুৱেলিটিটো বিশেষকৈ ছাত্ৰ ছাত্ৰী হওক বা অন্যান্য যিকোনো বিষয়ববীয়াত থকা মানুহৰ ক্ষেত্ৰত পাংচুৱেলিটিটো একেবাৰে নাইকিয়া হৈছে হয় হয় পাংচুৱেলিটিৰ প্ৰতি সজাগ নহয় হয় তোমালোকে কি কৰা পাংচুৱেলিটিৰ ক্ষেত্ৰত কেনেধৰণে তোমালোকক শিক্ষা দিছিলে সেনাৰ আচলতে মূল যি ভেটি সেয়াই হৈছে মানে ডিচিপ্লিন সেয়াই হৈছে তাতে ডিচিপ্লিনটোৱে আহে আপোনাৰ পাংচুৱেলিটি টাৰ্ণ আউট আপুনি কেনেকৈ নিজৰ ড্ৰেছ পিন্ধিছে নিজৰ ইউনিফৰ্ম পিন্ধিছে কেনেকৈ আপুনি নিজৰ কামবোৰ কৰিছে নিয়াৰিকৈ কৰিছে কেনেকৈ আপুনি সঠিক টাইমত গৈ সঠিক জেগাত আপুনি উপস্থিত হৈছে তো আৰ্মিত মানে এটাই মূল মন্ত্ৰ যে আপুনি সঠিক টাইমত সঠিক জেগাত সঠিক ঠাইত সঠিক ড্ৰেছত মানে আপুনি উপস্থিত হ'ব লাগিব সেইটোৱে মূল মন্ত্ৰ সেইটো যদি আপুনি কৰে প্ৰায় আপোনাৰ 50% কাম হৈ গ'ল তো বাকীখিনি আপুনি মানে নিজে কেনেকৈ কৰে সেইটোৰ ওপৰত কথা সেইটো কাৰণে হয়তো গাড়ী চাড়ী ৰখোৱাৰ লগে লগে তেওঁলোকে যদি একদম লগে লগে পজিশ্যন লৈ লয় ছেকেণ্ডৰ ভিতৰত হয় সেইবোৰ অকণমান কোৱাচোন কথাখিনি ভাল লাগিছে শুনি হয় আমাৰ এতিয়া যেতিয়া প্ৰথম গৈছিলোঁ তেতিয়া মই উম, একেবাৰে হেৰিৰ পৰাই কওঁ ফাৰ্ষ্টৰ পৰাই কওঁ যেতিয়া প্ৰথম গৈছিলোঁ তেতিয়াতো আমি একো নাজানো যে সেনাৰ যি তৌৰ তৰিকা আছে কেনেকৈ ইয়াত মানে কামবোৰ হয় একো নাজানো তো তাত আমাক গাইড কৰিছিলে আমাৰ ছিনিয়ৰে আমাক বহুতেই গাইড কৰিলে মোৰ কোম্পানী যি আছিলে ফিলৰা কোম্পানীৰ যি আছিলে ছিনিয়ৰে সকলো ক্ষেত্ৰতে গাইড কৰিছিলে তাত থকা যিবিলাক এপইণ্টমেণ্ট আছিলে তেওঁলোকে বহুতে গাইড কৰিলে আৰু বাকী যিবিলাক ইনষ্ট্ৰাক্টৰ আছিলে অফিচাৰ্ছ বা বাকী মানে ল' ৰেংকৰ যিবিলাক মানে বেলেগ ৰেংকৰ যিবিলাক আছিলে তো তেওঁলোকে জেচিঅ' এনচিঅ' সকলোৱে আমাক বহুত মানে গাইড কৰিলে পাংচুৱেলিটিৰ ক্ষেত্ৰত বিশেষকৈ আৰু কি হয় ট্ৰেইনিঙত মানে এনেকুৱা কথা যদি আপুনি পাংচুৱেলিটিৰ ক্ষেত্ৰত যদি কিবা হেৰফেৰ কৰে তো তেতিয়া আপোনাৰ মানে লোকচান আপোনাই হ'ব আপোনাৰ সময় মানে নষ্ট হ'ব আৰু আপোনাৰ যি সময় আপুনি জিৰণিৰ কাৰণে পায় সেই সময়ত চাগে আপুনি আৰু কিবা মানে টান কাম কৰিবলগীয়া হ'ব তো সেইকাৰণে আমি পাংচুৱেলিটিৰ ক্ষেত্ৰত আমি কেতিয়াও মানে হেৰি কৰা নাছিলোঁ মানে যদি কেতিয়াবা যদি 2 মিনিট 3 মিনিটো মানে হেৰি হৈ যোৱা হয় দেৰি হৈ যোৱা হয় তেতিয়াও তাৰ মানে বহুতখিনি পইণ্ট মানে ভুগিবলগীয়া হয় সেনেকুৱা কথা মানে তো সেনেকৈ কৰি এজন মানুহৰ গাত পাংচুৱেলিটি মানে আহি যায় বোলে 8:30 বোলে আপোনাৰ দিছে ফৰ্ম আপ মানে আপুনি তাত উপস্থিত হ'ব লাগিব তো আমি তাত 8:25 বা 8:20 মানে পাই যাওঁগৈ সেনেকুৱা কথা মানে তাৰপিছত হয় মানে সেনাত যদি আপুনি পাংচুৱেলিটিটো পূৰা মানে সঠিকভাৱে হেৰি কৰিব বিচাৰে ফ'ল' কৰিব বিচাৰে তো সেনেকুৱা হ'লে আপুনি প্ৰায় যিটো নিৰ্ধাৰিত টাইমৰ আপুনি মানে হয় 5-10 মিনিট আগতে মানে পাই যাওক সেনেকুৱা হ'লে আপুনি ভাল আৰু ধুনীয়া আপোনাৰ মানে ডিচিপ্লিন ঠিক হৈ আছে আপোনাৰ পাংচুৱেলিটি ঠিক হৈ আছে সেইটোৱে কথা মানে সেনেকৈ আমি নিজৰ ট্ৰেইনিং এতিয়া কি কৰিছিলোঁ কৰিব লাগিব তোমাৰ কাম কি হ'ব এতিয়া প্ৰধানতঃ এতিয়া মইতো ইমান সঠিককৈও মই ইমান মানে গম নাপাওঁ কিন্তু যিহেতু মোৰ ইউনিট আছে তো ইউনিটত গৈ মই প্ৰথমে মোৰ যিবিলাক কাম হ'ব নিজৰ মই কাম শিকিব লাগিব কেনেকৈ এটা ইউনিটত সৰুৰ পৰা ডাঙৰলৈ যিবিলাক কাম হয় মই সকলো শিকিব লাগিব সকলো যিবিলাক দায়িত্ব আছে দায়িত্ববিলাক শিকিব লাগিব তাৰপিছত আমাৰ কোৰ্চ মানে ষ্টাৰ্ট হ'ব কোৰ্চ মানে আমাৰ বহুতখিনি কোৰ্চ কৰিবলগীয়া হয় য়াং অফিচাৰ্ছ কোৰ্চ বাকী কামাণ্ডো কোৰ্চ এইবিলাক বহুতখিনি মানে কৰিবলগীয়া হয় ইনফেণ্ট্ৰিৰ এজন অফিচাৰে তো সেইবিলাক বহুখিনি মানে মানে কৰিবলগীয়া কঠিন প্ৰত্যাহ্বান বুলি যদি কওঁ হয় তুমিতো জীৱনৰ কঠিন প্ৰত্যাহ্বান ধেৰ পাৰ কৰি আহিলা হয় এতিয়া যদি কওঁ এতিয়া তোমাৰ সৈনিকৰ ক্ষেত্ৰত হয় সেনাপ্ৰধানৰ ক্ষেত্ৰত তুমি এতিয়া তাত কঠিন প্ৰত্যাহ্বান কি হ'ব পাৰে বুলি ভাবিছা কেনেকুৱা ধৰণৰ কি হ'ব কঠিন প্ৰত্যাহ্বান এতিয়া ক'বলৈ গ'লে হয় নিজকে ঢাল খুৱাব লাগিব নিজৰ যি ইউনিট মোৰ ৰেজিমেণ্টৰ যি তৌৰ তাৰিকা আছে কাইদা কানুন সেইবিলাক সৈতে মই নিজকে খাপ খুৱাব লাগিব টাইম লাগিব সেইবিলাকত কিন্তু হৈ যাব আৰু বাকী যিবিলাক মোৰ আছে কোৰ্চ আছে যিবিলাক শিকিবলগীয়া আছে সকলো ক্ষেত্ৰত মই শিকিব লাগিব বাকী যি কোৰ্চবিলাক আছে সেইবিলাক সকলো মই মানে ভালকৈ মানে কৰিব লাগিব সেইবিলাক আচলতে আমাক মানে শিকাবলৈ
যে আমি পাছত যেতিয়া আমাৰ নিজৰ ৰেংক আপ হ'ব, আমি যেতিয়া কেপ্টেইন হ'ম বা মেজৰ হ'ম, তেতিয়া আমি যাতে একো বস্তু আমাৰ ভুল নহয়, আমাৰ দায়িত্ব যি দিয়া হয় সেই দায়িত্ব আমি ভালদৰে নিৰূপণ কৰিব পাৰোঁ, আমি কৰি যাব পাৰোঁ। তাৰ কাৰণে এইবিলাক কোৰ্চ দিয়া হয়। তো মোৰ মেইন কাম হৈছে প্ৰথমতে নিজকে নিজৰ ইউনিটৰ লগত মানে খাপ খাব পৰা, এইটোৱে মোৰ প্ৰথম টাস্ক। এতিয়া চাওক, আপুনি কিমানখিনি কথা ল'ৰাই ক'লে শুনিলে, যিখিনি আমি সপোনতো ভাবিব নোৱাৰি এনেকুৱা ধৰণৰ কথা। এই কথাখিনি পাবৰ কাৰণে এগৰাকী মাতৃয়ে কেতিয়াবা বহুত হিয়া ঢুকুৰীয়া কান্দিও নাপায়গৈ লাষ্টত। লাখতো এজন এনেকুৱা সন্তান নোলায়। এতিয়া এই মুহূৰ্তটোত আপুনি এইটো ল'ৰা পাবৰ কাৰণে, এই উজ্জ্বল নক্ষত্ৰটো পাবৰ কাৰণে, সমাজৰ কাৰণে পথ প্ৰদৰ্শক, দেশৰ কাৰণে এজন উজ্জ্বল নক্ষত্ৰ আপোনালোকৰতো আছেই, প্ৰতিজন ব্যক্তিৰ কাৰণে এটা মানে পথ প্ৰদৰ্শক হয় তেওঁলোক। এইখিনি কৰিবলৈ যাওঁতে আপুনি এতিয়া যে আপুনি পাইছে, ভগৱানে আপোনাক যি লাগে সেইমতে দিছে, কি ক'ব এতিয়া, কেনেকুৱা মুহূৰ্ত এইখিনি? এইখিনি মুহূৰ্ত ভালে লাগিছে, ই যে ইমান কষ্ট কৰি যে আজি ফলটো পালে। আৰ্মি হ'ব বুলিতো কৈছে, যেতিয়া আৰ্মি হ'ব, খালি ইমান ডাঙৰ যে এজন বা কিবা বিষয়া হ'ব সেইটো কথা মই ভবা নাছিলোঁ। ই আৰু কৈছিলে মা যিকোনো প্ৰকাৰে মই আৰ্মিত যাম, বহুত হেৰি আছে আৰ্মিত সোমোৱা। ই মোক কৈ থাকে আৰ্মিত সোমোৱা বহুত হেৰি আছে, মই যিকোনো প্ৰকাৰে আৰ্মিত যাম, কিন্তু মই অফিচাৰ যাম নে কি যাব সেইটো কথা মই নাজানো নহয়। তাৰপিছতে আকৌ হেৰি হ'ল, ই যেতিয়া তাত এই ধৰ 23 চনৰ 22 চনৰ এনেকুৱা এইবিলাক হেৰি অতীয় সেইবিলাক চাই থাকেতো মোবাইলত, তেতিয়া মোক দেখায়, ঐ মা এনেকৈ চা, এনেকুৱা হ'লে মানে এইটো এনেকৈ টুপি পিন্ধাই মাকক এনেকৈ কয়, এনেকৈ হেৰি পৰিয়ালৰ মানুহবিলাক যায়, চোৱা এইখিনি এনেকৈ হেৰি কৰি আছে, এইবিলাক দেখুৱাই থাকে মোবাইলত। মই চাই থাকোঁ আৰু যেতিয়া মই চেন্নাই সেই হেৰিটোত বহি আছোঁগৈ, তেতিয়া ভাবিছোঁ এই ঠাইখিনিতো মই মোবাইলতে চাইছিলোঁ, আজি যে মই নিজে বহি আছোঁ, মোৰ বিশ্বাস হোৱা নাই। তাৰমানে এইখিনি ঠাই, এইজোপা গছ, এইটো চিন বা এইখন জাতীয় পতাকা, এইবিলাক চাইতো মই মোবাইলত চাইছিলোঁ, দেখাইছে বহুত দিন দেখাইছে মোক, এইখিনি ঠাই আমাৰ এইখিনি ঠাই এনেকুৱা কৰিলে এনেকুৱা হয়, এনেকুৱা কৰিলে এনেকৈ হয়। মই নিজে বহি থকাত বিশ্বাস হোৱা নাই। আৰু প্ৰথম দিনা যেতিয়া মোক এটা মাতৃবিলাক মানে গৌৰৱ বঁটা বুলি কয়, গৌৰৱ বঁটা বুলি এটা মেডেল দিছে, ই মোক পিন্ধাই দিছে, মই নিজক বিশ্বাস কৰা নাই। মই যে আজি চেন্নাই নিচিনা জেগাত আহি আৰ্মিৰ এনেকুৱা এটা ঠাইত থিয় হৈ মোক যে এটা গৌৰৱ বঁটা দিছে, সেইটো এটা বৰ ভাবিবলগীয়া কথা। মানে মোৰ যে ল'ৰাটোৱে আজি গৌৰৱ বঁটা আনি দিছে, মানে গৌৰৱ বঁটা আনি মই সোণৰ নে ৰূপৰ নে হীৰা, মই নিজে ভাবিব পৰা নাই। মই সেইটো ধন্যবাদ। আমি একেবাৰে শেষত আপোনাক এটা কথাই সুধো, আমাৰ অনুষ্ঠানো প্ৰায় শেষ কৰিব হৈছে। আপোনাক এটা কথাই আমি সুধো, আপুনি বহুত কষ্টৰ মাজেদি, আপুনি মোক আৰম্ভণিতে কৈছিলে, আগৰ ভিডিঅ'টোতো কৈছে যে অতি কষ্টৰ মাজেদি ল'ৰাকেইটা ডাঙৰ কৰিবলগীয়া হৈছিল, একেবাৰে খাবলৈ নথকা অৱস্থাৰ পৰা এই আপুনি এনেকুৱা এটা অৱস্থাৰেদি এনেকুৱা হৈছে। কিন্তু আজিকালি কি হৈছে, বহুতো পিতৃ মাতৃয়ে আমি দেখিছোঁ ল'ৰা ছোৱালীক যি লাগে তাকে দি দিছে, তথাপিও মানুহ বনাব পৰা নাই। কিন্তু আপুনি একোৱে দিব পৰা নাছিলে, কিন্তু মানুহ হৈ গ'ল। কি ক'ব আই মাতৃ যিসকলে মানুহ বনোৱাৰ কাৰণে অনবৰত ল'ৰা ছোৱালীক মানুহ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, মানুহ হ'ব লাগে, যিকে বিচাৰিছে তাকে দিছে, কিন্তু আপুনি একোৱে দিব পৰা নাছিলে, কিন্তু মানুহ হৈ গ'ল। কি ক'ব এই ক্ষেত্ৰত? কি ক'ম, মইতো ভাত মুঠি কোনোমতে দিছিলোঁ আৰু তাৰপৰা যি পঢ়াৰ ক্ষেত্ৰত কিতাপ পত্ৰ সেইবিলাক কিন্তু সম্পূৰ্ণ ৰাখিছোঁ, সেইবিলাকত কষ্ট দিয়া নাই। কিতাপ পত্ৰ লাগিবই, বহি কিতাপ লাগিব, লাগে চোলা পেনেই নহওক, কিতাপ পত্ৰ লাগিব, কিতাপ পত্ৰ সম্পূৰ্ণ লাগিব। পঢ়াৰ সময়ত স্কুল যাব, ক্ষতি কৰা, বিয়া সকাম খোৱাবিলাক কম, সেইবিলাকত আমি বেছি মানে এনজয়, মানে যিবিলাক ফূৰ্তি সেইবিলাকত আমি যোৱা নাই। যাবলৈ আমাক ড্ৰেছ নাই, কাপোৰ পইচা নাই, আমি প্ৰেজেণ্ট এটা লৈ যাব নোৱাৰোঁ, সেইকাৰণে আমি সেইবিলাকৰ পৰা সদায় আঁতৰি থাকোঁ। আৰু ইহঁতি মানে এনেকুৱা আগেদি কাৰোবাই ধনী ল'ৰাই ধনী কাপোৰ পিন্ধি গ'লেও একো নকয়, কাৰোবাই বিহু কাপোৰ ল'লে বুলি ক'লেও সিহঁতি একো দুইটা অন্যায় নকৰে, সেইকাৰণে সিহঁতি নিজেই ভাল। সেইটো কাৰণে মই কৈছোঁ যে ল'ৰা ছোৱালী অকল মৰম, মানে দেখাকৈ মৰম কৰিব নালাগে। মইতো দেখাকৈ মৰম নকৰোঁ, মই খুব গালি দিওঁ সিহঁতক, মই মাৰি পোৱা নাই, খুব গালি দিওঁ, গালি পাৰোঁ। তেতিয়া ক'ব মা হ'ব নেকি আৰু গালি নিদিবা আৰু বুলি কয়। কিন্তু ড্ৰেছ পোছাক কাপোৰ কানি বিষয়ে একো নকয়, কোনোবাই পিন্ধিলেও নকয়, নিপিন্ধিলেও নকয়, দিলেও নকয়, নিদিলেও নকয়। কিন্তু পঢ়াখিনি মই সদায় সময়মতে কৰোঁ। 365 দিনৰ 365 দিনেই কিতাপ ল'ব লাগিব, কিতাপ কিন্তু চকুৰ আগত থাকিব লাগিব। আৰু যি সময়ত এনেই বহি থাকোঁ, ধৰ ভগৱানৰ কথা পাতিলোঁ, মহাভাৰত ৰামায়ণৰ কথা পাতিলোঁ, ভগৱানৰ চিৰিয়েল চালোঁ, নাটক শুনিলোঁ, ৰেডিঅ' আছে ৰেডিঅ' শুনো, সেইবিলাকে টিভি চাওঁ, তেনেকৈ সেইবিলাকৰ সময় মানে এনেই বিনা হেৰিত আমি সময় নষ্ট কৰা নাই। আৰু আজিকালি হৈছে এনেকুৱা, এই যে মই এতিয়া আগতে কওঁ, অসমীয়া স্কুলত পঢ়িও এতিয়া ল'ৰা ছোৱালী ভাল হ'ব পাৰে, বা দামী স্কুলত দিলে ল'ৰা ছোৱালী ভাল হ'ব, কোনোবাই নিদিব বুলি কোৱা নাই, দিব লাগে। কিন্তু সিহঁতি কি পঢ়াইছে, কি কৰিছে, সেইবিলাক অকণমান খেয়াল ৰাখিব লাগে। আৰু কোনো ল'ৰা ছোৱালীয়ে বেয়া নহয়, মই আগৰ কৈছোঁ, জন্মতে ল'ৰা ছোৱালী বেয়া হৈ নাহে, কোনো গাধা হৈ নাহে, কোনো প্ৰত্যেকেই ভাল, প্ৰত্যেকেই চোকা, প্ৰত্যেকেই ভাল ল'ৰাই হয়।
কিন্তু আমি সঠিক দিশত সঠিক ৰাস্তাত আমি নিব নোৱাৰা দুখত আজি ল'ৰা ছোৱালী এনেকুৱা হেৰি বেয়া পথলৈ গৈছে বুলি মই ভাবোঁ আৰু গৈছে নে নাই মই সিমানকৈও নাজানো বাৰু, নাযাবও পাৰে। প্ৰত্যেক ল'ৰা ছোৱালীয়ে ভালেই, এতিয়াও ভালেই, প্ৰত্যেকে ভাল। খালি দেখাকৈ মৰম কৰিব নালাগে। আৰু একদম সৰুৰ পৰা টিউশ্যন চিউশ্যন দি যে তাহাঁতক অকল টিউশ্যনৰ ওপৰত জোৰ দিলে নহয়। মাকে ধৰ মই পঢ়িব নাজানো, এই ৰাইট চিন পঞ্চিন এইকেইটা চাই পিনে সিহঁতক কি পাৰিছে কি নোৱাৰিছে কি পঢ়াইছে কেইটা ক্লাছ স্কুললৈ কেইদিন গৈছে, কিন্তু এটা লং পেণ্ট চিলাই দিছোঁ, এটা লং পেণ্টত ল'ৰাটোৱে গোটেই কেইবছৰ স্কুল গৈছে। বহুত ক্ষতি হৈছে কেলৈ, কাপোৰ চোলা নোহোৱা। কেতিয়াবা তেতিয়া আহে বৰষুণত কাপোৰ নাই পিছদিনা যাবলৈ। হায়াৰ ছেকেণ্ডেৰীত এটা ডেকাই হয় ল'ৰা, হায়াৰ ছেকেণ্ডেৰী পাছ ডিব্ৰুগড় গুৰুকুলত গৈছে, এটা মাত্ৰ লং পেণ্ট লৈ গৈছে। এতিয়া যিমান সোপা লং পেণ্ট সি চেন্নাই অতিয়ে পৰা লৈ আহিছে, যিমান সোপা চাৰ্ট লৈ আহিছে, মই দেখিয়ে সেইদিনাৰ পৰাই কান্দিয়ে আছোঁ। মই ইমান কাপোৰ মোৰ ঘৰত, ইমান কাপোৰ, ইমান লং পেণ্ট, ইমান চোলা, 20-25টা চোলা, 20-25টা লং পেণ্ট, গেঞ্জি, জোতা, মোজা দেখি মোৰ পেট ভৰি গৈছে। কিন্তু এটা লং পেণ্ট লৈ ৰাহুলে যে হায়াৰ ছেকেণ্ডেৰী গুৰুকুলত পঢ়িব গৈছিলে সেইটো কম দুখ লগা কথা। মোক ইমান দুখ লাগিছে কাপোৰ কানি সোপা দেখি পিনে। সেইখিনি বাৰু এনেই দিয়া নাই, তাহাঁতৰ সেইফালে দৰমহা সেইফালৰ পৰাই দিছে বুলিয়ে কৈছে। মইতো বুজি নাপাওঁ, ইমান কাপোৰ আনিছ, মোক এতিয়া খুব দুখ লাগিছে কাপোৰ সোপা দেখি পিনে। ৰাহুল, হয় মই এটা কথা মন কৰিছোঁ, মায়ে ইমানকৈ কথাবোৰ কৈ আছে দুখৰ কাহিনীবোৰ, হয় কিন্তু তুমি একদম স্থিৰভাৱে কথাবোৰ শুনি আছা। হয় তোমাক কৈছে মা ইমান কিনো কৈ থাক, এইবোৰ নকবি, বাদ দে, ভিডিঅ' মানুহে দেখিব, লাখ লাখ মানুহে দেখিব, তই নকবি। তুমি কৈ আছা, তুমি একদম নীৰৱে শুনি আছো। কিন্তু এনেকুৱাও হয় কেতিয়াবা অকণমান নিগেটিভ কথা এটা হ'লে, যিটো শ্ব' অফ, হয় আজিকালি মানুহৰ মাজত শ্ব' অফ, মানুহে মোক কেনেকুৱা দেখিব, মানুহে কি ক'ব, এই কথাবোৰত মানে মেক্সিমাম মানুহ পাগল হৈ গৈছে। হয় হয় কি ক'ব আৰু কেনেকুৱা দেখিব। কিন্তু তুমি কিন্তু ভ্ৰক্ষেপ কৰা নাই আৰু কথাখিনি, এটা পাতিম। কথা, মই মানুহে কি ক'ব সেই শব্দটো মই একদম কেতিয়াবাই একদম ইহঁতি জন্ম হোৱাৰ আগৰ পৰাই এৰি দিলোঁ। মানুহে কি ক'ব, মই এতিয়া চব্জি এখিনি কাণত লৈ গ'লোঁ, বেগ এটা কাণত লৈ গ'লোঁ, বস্তা এটা লৈ গ'লোঁ, মই বজাৰ কৰি আহিলোঁ। মই মাৰ্কেট বেলেগ বজাৰৰ পৰা বস্তু আনি, পাইকাৰী বজাৰ আনি মই মাৰ্কেটত বা আলি কাষত ফুটপাথত বিক্ৰী কৰিছোঁ। আনে কি ক'ব সেই শব্দটো মই কেতিয়াবাই এৰি দিলোঁ, কেতিয়াবাই এৰিলোঁ মই। এতিয়া আনে কি ক'ব মই সেইটো নাজানো। মই নিজৰটো মই নিজে জানো বুলি ভাবোঁ। মই আনে কি ক'ব, মই নিজৰ ৰাস্তাত যাইছোঁ, মোৰ কি দৰকাৰ, মোৰ কি হৈছে মই নিজে জানো। মই আনে কি ক'ব সেই শব্দটো একেবাৰে এৰি দিলোঁ, কেতিয়াবাই এৰিলোঁ। মই আনে কিবা কয় নকয় মই নিজৰটো নিজে জানো। মই এতিয়াও মাৰ্কেটলৈ গৈ ধৰ নিজৰ ঘৰৰ বজাৰখিনি কেতিয়াবা এই ট্ৰেইনিঙত থকা অৱস্থাতো ইমান ধৰ অহল বহল খৰচ নাই, আমাক দিব পৰা নাই ঘৰত। মই বজাৰ চজাৰ কৰি পূজা চূজাৰ কাৰণে বয় বস্তু লাগে, মই কেতিয়া অঁতৰ নাই ভাতিবা চেলিবা, মই কান্ধত বেগ লৈ মই কাপোৰ চেলাই তাতো আহি থাকোঁ, মই চিধাকো। কোনে কি ক'ব, এই কালি পৰহি মই বেগ এটা কান্ধত লৈ আহি আছোঁ। এটা এজনীয়ে মোক মানুহে কৈছে, আপুনি যে এনেকুৱা বেগ এটা লৈ ঘূৰিছে, মই কেনেবাকৈ বস্তা লৈ আহিম, কেলৈ মই সৰহকৈ বস্তু নিব লাগিব। কালি মই ফুটপাথত বহি মই মোৰ হৰিভকতৰ লগত মিঠাই চাহ মই লগতে খাই পিনে আহিছোঁ। মই জাবৰতে বহি লৈছোঁ, একো মোৰ লাজ নাই। একো কি মানুহ সদায় মানুহ। আপুনি আগৰ ভিডিঅ'টোতো কৈছে যে ৰাহুলে একেটা পেনকে চিলাই খুলি খুলি তললৈ ডাঙৰ কৰি কৰি গৈ থাকে, আৰু পেন নাই কাৰণে। সেইটো আপুনি পেন কৈছিলে। নাই কাৰণে সি শনিবাৰ স্কুল নাযায়। বগা পেন চিলাই দিব নোৱাৰিছিলোঁ, এটা চিলালোঁ একদম কিমান ডাঙৰ কৰিম, বহল কাপোৰডোখৰ দীঘলো কৰা হ'ল বহলো কৰা হ'ল, তাৰ পেন নাই। সি শনিবাৰ দিনটো প্ৰায় স্কুল ক্ষতি কৰে, কৰিলেও কিন্তু ঘৰত কিতাপ চিতাপ পঢ়ি থাকিব দিওঁ। আৰু পেপাৰবিলাক এই পুৰণা পেপাৰ এই প্ৰশ্ন কাকতবিলাক কৰিবলৈ দিওঁ, সেইবিলাকো কৰিলেও হয়। আৰু ছমহীয়া পেপাৰ আমাৰ কোনদিন পেলাই থোৱা নহয়। ছমহীয়া পৰীক্ষা দিয়াৰ পিছত 1 মাহ সিহঁতৰ ছমহীয়া পেপাৰ সিহঁতি ক্লিয়াৰ কৰিবই লাগিব। এক ডিষ্টাৰ্ব বহি আনি দিম, গোটেইকেইখন পেপাৰ কৰি তাৰমানে কেলৈ কৰিব দিওঁ, যিকেইটা থাকি গ'ল পৰীক্ষাত সেইকেইটাতো আৰু কিতাপত চাই কৰিব পৰা যায়, তেওঁক অকণমান বুজি পোৱা যাব নেকি বুলি ভাবি পিনে মই ছমহীয়া পৰীক্ষা প্ৰত্যেক বাৰতে ল'ৰা ছোৱালী 2টা ছমহীয়া পেপাৰ মই পেলাই নিদিওঁ, আকৌ গোটেইখিনি ৰি কৰোৱাওঁ মই সেইখিনি। তেনেকৈ যিখিনি মোৰ জানিছিলোঁ, মই যিখিনি বুজি পাওঁ সেইখিনিকে মই কৰিছোঁ। মানে আনৰ পৰা লৈ আনৰ পৰা শিকি মই কৰা নাই, নিজে যি বুজি পাইছোঁ। আৰু মই এটা জানো, ল'ৰা ছোৱালীক ইমান মৰম কৰা কোনো মই নিজৰ কথা দেই, এইটো কোনো বেয়া পাবলগীয়া নালাগে ভিডিঅ'ত। মই ল'ৰাই যেতিয়া সোণ নেহাগে যেতিয়া মই ল'ৰাক ইমান মৰম নকৰোঁ। সোণ হাগা হ'লে মই ল'ৰাটোক বহুত মৰম কৰিলোঁহেঁতেন। যিহেতু সিহঁতি এতিয়া ক'বলৈ বেয়া, যি হাগে সেইকাৰণে মই সেইটো কাৰণে ল'ৰাক মই ইমান মৰম নকৰোঁ। সোণ হাগি দিয়া হ'লে মই ল'ৰাক বহুত মৰম কৰিলোঁহেঁতেন, মই মৰম নকৰোঁ, এইটোৱে কথা। ৰাহুল, ইমানখিনি কথা ক'লে, তুমি এই কথাবিলাকক কোনো কেয়াৰ কৰা নাই। মায়ে কৈ আছে তোমাৰ ইমান ডাঙৰ অফিচাৰ তুমি, তোমাৰ লাজ লাগিব ভিডিঅ'টোত, মায়ে এইবোৰ কেলৈ কৈ আছ, অকণো তুমি নাই কৈ আছে। তুমি ধীৰে স্থিৰে এজন একদম মানে ভালকৈ তুমি সেনা প্ৰধানৰ যিটো নেতৃত্বৰ যিটো এটা গৰাকী লিডাৰশ্বিপ কোৱালিটিৰে তুমি সকলো কথা ইয়াত লৈ লৈছা, একচেপ্ট কৰিছা তুমি। হয় হয় কিয় কেনেকৈ এইটো সম্ভৱ? সম্ভৱ বুলি ইমান কি ক'ম, এনেকুৱা নহয় যে এইটো টান কাম। কাৰণ মায়ে যিখিনি কথা কৈছে সঁচা কথা কৈছে, সেইখিনি মোৰ মানে জীৱনত ঘটি অহা কথা। আৰু যিবোৰ কথা ক'লে যে হয়, নিজৰ সন্তানৰ প্ৰতি থকা মৰম বা যিখিনি কঠোৰতা টাইমত দেখাবলগীয়া হয় সেইবোৰ হয়। সেয়া মানে মই এইটো কথা ক'ম যে
প্ৰতিজন মানে ল'ৰা বা ছোৱালী প্ৰতিজন ল'ৰা ছোৱালীৰ মন বেলেগ হয়, তেওঁলোকৰ প্ৰতিভা বেলেগ হয়, আৰু সেইমতে তেওঁলোকক যি শিক্ষা দিব লাগে সেই শিক্ষা দিয়াৰ যি পথ বা প্ৰকাৰ সেয়াও মানে বেলেগ বেলেগ হয়। মোক মায়ে এইদৰে ডাঙৰ কৰিছিলে। তেওঁ টাইমত কঠোৰ আছিলে, টাইমত তেওঁ মানে মৰমো দিছিলে। এনেকুৱা নহয় যে চব টাইমত মোক মানে চেকনিৰ আগতে মানে শিকাইছিলে বস্তু, এনেকুৱা নহয়। বহুত টাইমো আছিলে, আমাক মানে মৰমো দিছিলে, সেইবোৰ হয়। তো সেনেকৈ মই ক'ম যে মূল কথাটো এইটোৱে যে সকলোৱে এটা সৎ পথত মানে থকা উচিত। লাগিলে আপুনি সেয়া যি পথেই আপুনি নিজৰ সন্তানক মানে শিক্ষা নিদিয়ক। মই নিজেও এজন সন্তানহে, মই এতিয়াও মানে কাৰো হেৰি হোৱা নাই, অভিভাৱক হোৱা নাই, মই এতিয়াও কাকো মই ডাঙৰ দীঘল কৰা নাই। তথাপিও মই যি দেখিছোঁ, যি জীৱনত মই এতিয়ালৈকে যি দেখিছোঁ, সেয়া মই এইটোৱে ক'ম যে লাগিলে আপুনি যি ধৰণে মানে নিশিকাওক নিজৰ সন্তানক বা নিজৰ যি আছে নাতি পুতি, কিন্তু তেওঁলোকক এজন মানে সৎ মানুহ হ'বলৈ শিকাওক। বাকী সেয়াই তেওঁলোকক বহুত সহায় কৰিব জীৱনত আগবাঢ়ি যাবলৈ। পিতৃ মাতৃৰ প্ৰতি থকা এটা পৰম ভক্তিভাৱ লাগিব। হয় হয়, সেইটো লাগে। ভক্তিভাৱ লাগিব। পিতৃ হয় মাতৃৰ এই আশা যিটো পূৰণ কৰিছা, দুইজনে পৰস্পৰৰ মাজত এটা আন্তৰিকতা আৰু থাকিব লাগিব, ইজনৰ হয় প্ৰতি হয় ইজনৰ সদ্ভাৱ সদ্ভক্তি থাকিব লাগিব। হয় যি কি নহওক, তোমালোকক লগ পালো, হয় তুমিও আজি যথেষ্টখিনি সময় দিলা। হয়, নিশ্চয়। আপোনাক মোৰ ফালৰ পৰা সেৱা জনাইছো, প্ৰণাম জনাইছো। মই বুলিয়ে নহয়, সহস্ৰ জনতাই আপোনাক প্ৰণাম জনাইছে। এইটো কাৰণে জনাইছো, আপুনি এগৰাকী মা, আপুনি এগৰাকী মা, আৰু আজিৰ যুগত মা নাইকিয়া হ'ল। আজিৰ যুগত মা নাইকিয়া হ'ল। বিয়া হৈছে, সন্তানো জন্ম দিছে, মই মা বুলি স্বীকৃতি নিদিওঁ তেওঁলোকক। হয় হয় বিয়া হৈ সন্তান জন্ম দি যেতিয়া বোৱাৰী নে জীয়ৰী হয় নে এগৰাকী মাতৃয়ে নে এগৰাকী হাফ পেণ্ট পিন্ধা বা স্কাৰ্ট পিন্ধা, টপ পিন্ধা কিবা এগৰাকী বেলেগ জীয়ৰী ছোৱালী চিন নাইকিয়া হ'ল। মাতৃৰ যিটো দায়িত্ব আৰু কৰ্তব্য, যেতিয়ালৈকে এখন দেশ বা এখন সমাজত মাতৃৰ অভাৱ হয়, তেতিয়া সেই সমাজখন, সেই দেশখন জহৰ নামে যায়। হয় হয় গতিকে লাখৰ ভিতৰত আপোনাৰ দৰে এগৰাকী মাতৃ পায়, তোমাৰ দৰে এজন সুসন্তান পায়, বুকুখন ফুলি উঠিছে। এই ধৰণৰ মাতৃক যিসকলে চাই আছে, প্ৰণাম দিয়ক, আশীৰ্বাদ দিয়ক, ভগৱন্তৰ শ্ৰীচৰণত আশীৰ্বাদ দিয়ক যে এইগৰাকীক যাতে ঈশ্বৰে দুইখন হাতে ঢালি দিয়ে। এই সুসন্তান সূৰ্যৰ দৰে উজ্জ্বল নক্ষত্ৰ এটি জন্ম দিয়া এইটো ঘৰত, দুবেলা দুমুঠি খাবলৈ নোপোৱা এই ঘৰখনত এইগৰাকী আই মাতৃয়ে যি মাতৃৰ যিটো সংজ্ঞা বুজাই দিলে, এইগৰাকী মাতৃক কেনেকৈ আমি পূজা কৰিম, কেনেকৈ কি শব্দৰে আমি বিভূষিত কৰিম, কি শব্দৰে আমি অলংকৃত কৰিম, কেনেকৈ আমি সেৱা কৰিম, কেনেকৈ আমি তেওঁক প্ৰণাম কৰিম, আছেনে আমাৰ গোট শব্দ? নাই। দুইজনৰ ওচৰতে পুনৰবাৰ হয় সেৱা জনাই আজিৰ অনুষ্ঠানটি মই সামৰিছো। কিবা এটা ক'ব? মই সকলো ৰাইজক এটাই অনুৰোধ কৰিছোঁ যে আমাৰ মোৰ ল'ৰা নহয়, এইটো দেশ মাতৃ সন্তান, তেওঁ কালিলৈ যাবই, তথাপি তেওঁক আশীৰ্বাদ কৰিব সকলোৱে। সেইটোকে মই কৈছোঁ, ভগৱানৰ ওচৰত তেওঁ যেন সদায় জয়যুক্ত হৈ আকৌ ঘৰলৈ আহে, যেনে সন্তান তেনেকৈ যদি ঘৰলৈ আহে, ৰাইজে সেইটোৱে আশীৰ্বাদ কৰিব। হয়, ৰাইজে আশীৰ্বাদ কৰিব। আপুনি অকণো চিন্তা নকৰিব, ৰাইজৰ আশীৰ্বাদতেই তেওঁ আজি ভগৱন্তৰ কৃপাত আজি এনেকুৱা এটা অৱস্থালৈ গৈছে। সকলোৱে আশীৰ্বাদ কৰিব, এই সুসন্তানটি যাতে সমাজৰ সকলোৰে গৌৰৱ হৈ আগন্তুক দিনত যিমান তেওঁৰ কৰ্মসূচী আছে, কৰ্ম জীৱনত সুন্দৰকৈ সকলোৰে ওচৰত একক আৰু অনন্য হৈ তেওঁ যেন নাম পাই আগুৱাই যাব পাৰে। বহুত ভাল লাগিছে, গৌৰৱ অনুভৱ কৰিছোঁ। তাৰপিছত তাকে ভাবোঁ, মই আগতে কিবা ভাল কাম কৰি থৈছোঁ চাগে, সেইটো কাৰণে ইমানখিনি মানে নিজে হ'লেও দেখিব পাইছোঁ, অনুভৱ কৰিব পাৰিছোঁ। ভবা নাছিলোঁ কেতিয়াও ইমান দূৰলৈ যাবলৈ পাম, নহ'লে বা প্লেনত উঠিবলৈ পাম। আৰু নিজেওতো সিমানখিনি কৰিব পৰা নাই, ভাইটিৰ কাৰণে যে ইমানখিনি দেখি পাইছোঁ, তাৰ কাৰণে বহুত ভাল লাগিছে। মানে প্লেইনত উঠাটো তোমালোকৰ ঘৰখনৰ কাৰণে এটা ডাঙৰ, বহুত ডাঙৰ হৈছে এটা বিষয় মানে। মূল চাবিকাঠিটো আপুনি হয়, আপুনি মূল চাবিকাঠি, আপোনাৰ ছোৱালী হয় নাই, আপোনাৰ নাতি, কিমান ডাঙৰ এটা আপোনাৰ গৌৰৱ। গম পাইছে নাই গৌৰৱটো?
বহুত পাইছো। ডাঙৰ গৌৰৱ। গোটেই ভাৰতৰ হয়। ভিতৰত এজন ব্যতিক্ৰমী আপোনাৰ নাতি আজি। হয় আগফালেও এস্কৰ্ট থাকিব, মানে পুলিচ আৰ্মি থাকিব, পিছফালেও থাকিব, মাজত থাকিব অফিচাৰ। ইমান ডাঙৰ এজন অফিচাৰ হৈ গ'ল হঠাৎ। হয়। আপুনি বেপাৰ কৰিছিলে, হয়। দুবেলা দুমুঠি খাবলৈ নাছিলে এইখন ঘৰত। নাই কওকচোন কেনেকুৱা কি ক'ব আপুনি, কওক। কৃষ্ণ, প্ৰথমতে মই আপোনাকহে ধন্যবাদ দিছোঁ দেই। আপুনি যে আহি ইমান বোকা পানী ফালি আহি আমাৰ এইখন ঘৰত যে থিয় হৈ এই দুআষাৰ কথা সোধ পোছ কৰি লৈছে, সেইটো কাৰণে আপোনাক প্ৰথম মই ধন্যবাদ দিছোঁ। তাৰপিছত ৰাহুল এটা সাহসী ল'ৰা। তেওঁ যিমান পাৰে আগলৈ খোজ দিলে আৰু পিছলৈ উলটি চোৱা নাই। সেইটো কাৰণে আৰু মানুহে ভাবে বাওনা হৈ চন্দ্ৰলৈ হাত মেলিবলৈ চন্দ্ৰটো পাব জানো? নহয়, চেষ্টা কৰিলে চন্দ্ৰত মানুহে হাত দিবগৈ পাৰে। মাতৃসকল সজাগ হ'ব লাগিব। নিজৰ ল'ৰা ছোৱালীক বেছি কেটেৰা জেঙেৰা কৰিলেও বা পঢ়াৰ ক্ষেত্ৰত বেছি কেটেৰা জেঙেৰা কৰিলেও মই বৰ ভাল বুলি নাভাবোঁ। তেওঁলোকে ইচ্ছামতে যিমানখিনি পঢ়ে ভালমতে সেইখিনি তেওঁলোকে মগজত ভৰাই লয়। কিন্তু বলয় যদি মাৰি টঙনীয়া কোবাই পঢ়োৱালে মানে সেইখিনি হয়তো তেওঁলোকে নলয় নেকি বুলি ভাবোঁ। অশ্বিনী কুমাৰ গগৈ, মই অকণমান আগতে আপুনি স্কুলৰ পৰা যেতিয়া আহিছে মই আপোনাক লক্ষ্য কৰিছোঁ, পথাৰৰ মাজেদি আহিছে হাতত চেণ্ডেলযোৰ লৈ। আপোনালোকৰ ঘৰখনত মানে প্ৰত্যেকৰ ওচৰতে এটা এটা আদৰ্শ জীয়াই থাকে। আজি এইটো মুহূৰ্ত আপোনাৰ ভাগিন হয়। আৰ্মিৰ লেফটেনেণ্ট, সেনাপ্ৰধান এজন। প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি ৰাহুলৰ এই যিখিনি যাত্ৰাটো মূল্যৱান সময়খিনি আৰু তেওঁ যিখিনি সংগ্ৰাম বা কেনেধৰণে প্ৰিপেৰেশ্যন কৰিলে এইখিনি আপুনি কথাখিনি উলিয়াই আন আগবাঢ়ি অহা নতুন প্ৰজন্ম 10জন ল'ৰাক যে আগবঢ়াই দিছে তাৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ। আচলতে এইটো আমাৰ সকলোৰে বাবে এটা গৌৰৱৰ ক্ষণ। আৰু যেতিয়া ফটোবিলাক দেখিছোঁ খালি এটাই মোৰ মনত মানে অকণমান দুখ এটা লাগিছে, কাৰণ আমাৰ ভিনদেউৱে জীৱন সংগ্ৰামত যেনেকৈ আগবাঢ়ি গৈছিলে এটা টাইমত তেখেতে নিয়তিৰ ওচৰত হাৰ মানি আমাৰ মাজত বাতৰি গ'ল। সেই ফটোকেইখনত বা সেই মুহূৰ্তবিলাকত মই ভিনদেউৰ ছায়াটো যেন মই দেখি পাইছোঁ। যি কি নহওক তথাপি আমি এই মুহূৰ্তটো আশাৰে বাট চাই আছিলোঁ আৰু বৰ্তমান অতি সুখী আমি। তেওঁ যদিও আজি ভাৰতীয় সেনাবাহিনীৰ এজন বিষয়া হিচাপে নিযুক্তি হৈছে লেফটেনেণ্ট, কিন্তু এতিয়াও তেওঁ শিকিবলগীয়া বহুত আছে। আমি কেতিয়াবা ধেমালিতে কওঁ ইমানবিলাক যে এতিয়া সৈন্য থাকিব, চিপাহী থাকিব, তোমাক যে ইমান সন্মান কৰিব, তুমি কেনেকুৱা ব্যৱহাৰ কৰিবা? তেতিয়া কৈছে আচলতে প্ৰথমতে তেওঁলোকৰ লগতে ৰাখিব, একেলগতে থাকিব, যাতে একেখন ঘৰ হিচাপে তেওঁলোকে থাকিব পাৰে। আৰু সকলোৰে লগত যদি মিলিজুলি থাকে, কথা বতৰাবিলাক যদি মিলাই লয়, তেতিয়া তেওঁলোকে নিশ্চয় তেওঁলোকে যিখিনি কৰ্ম থাকিব, যিখিনি কৰ্মসূচী থাকিব বা যিখিনি ষ্ট্ৰেটেজি থাকিব দেশ ৰক্ষাৰ বাবে, দেশৰ সুৰক্ষাৰ বাবে, সেইখিনি আগবঢ়াই নিয়াত বেছি সুবিধা হ'ব। নতুন প্ৰজন্মকতো ক'বলগীয়া আছে। এজন শিক্ষক হিচাপে আমি সদায় ছাত্ৰ ছাত্ৰীসকলক সদায় কওঁ যে নিজে এটা সপোন ল'ব লাগিব, এটা লক্ষ্য এটা ল'ব লাগিব, আৰু সেই লক্ষ্যটো পাবৰ কাৰণে অহৰহ চেষ্টা কৰিব লাগিব, কেতিয়াও ৰৈ দিলে নহ'ব। আজি আমি যদি লক্ষ্যবিহীন যদি হওঁ, কোনো যদি উদ্দেশ্য আমাৰ নাই, আমি দৌৰি যোৱা, খোজকাঢ়ি যোৱা কোনো অৰ্থ নাথাকিব। ঠিক মানে ধৰি লওক এতিয়া আমি যেনেকৈ ৰাডাৰ নোহোৱা এখন জাহাজ বুলি কয়, সাগৰত তেওঁ ঘূৰি ফুৰিব লাগিব আৰু দিশ নিৰ্ণয় কৰিব নোৱাৰিব। গতিকে আমাৰ জীৱনতো সেই ৰাডাৰ ৰূপী এটা লক্ষ্য ৰাখি লাগিব, আৰু সেই লক্ষ্যটো পাবৰ কাৰণে কিন্তু বহুত কষ্ট কৰিব লাগিব, তাত কোনো বিকল্প নাই। এতিয়া ধৰি লওক ৰাহুলে দিনে নিশা একাকাৰ কৰি অধ্যয়ন কৰিছে বিভিন্ন চ'ৰ্চৰ পৰা। আজিকালি মোবাইলটোৰ কথা বাৰে বাৰে ওলাই থাকে, কিন্তু সেই মোবাইলটো সদব্যৱহাৰ কৰক। মই যিমান ল'ৰা ছোৱালী পাওঁ কথা বতৰা পাতোঁতে গম পাই যাওঁ যে তেওঁ কিমানখিনি আগবাঢ়িব পাৰিব, কি পৰীক্ষাৰ বাবে তেওঁ উপযুক্ত। গতিকে কওঁ যে এই চ'ৰ্চখিনি বা ইয়াৰ অধ্যয়ন কৰিবৰ কাৰণে যিখিনি বিষয়বস্তু তুমি মোবাইলতে বিচাৰি লোৱা, আৰু প্ৰয়োজন সাপেক্ষে তুমি সেই কিতাপখিনিও সহায় লোৱা, তেতিয়া তুমি সেই লক্ষ্যটো নোপোৱাকৈ কেতিয়াও নাথাকা। কথাটো সেইটোৱে, মাত্ৰ মনটো ভাঙি দিব নালাগিব। আমি ভগৱানক আমি নেপাহৰোঁ। আমি নিজে দাই চপাই ঢেঁকীত মাৰি বানি সিজাই পকাই খুৱাই বুৱাই ল'ৰা স্কুল পঠিয়াইছিলোঁ। যেনেকৈ ধৰ্ম যুধিষ্ঠিৰ যদিও 12 বছৰ বনবাসত থাকিলে, তেওঁ কৃষ্ণ চৰণ নেৰিলে। তেনেকৈ তেওঁ প্ৰভুৰ ওচৰত সদায় শৰণাগত হ'ব লাগিব। যিমানে যিয়ে নহওক ভগৱানক পাহৰি যাব নালাগিব। বৰ ধুনীয়া লাগিলে হয়, বহুত ভাল লাগিলে, ধুনীয়া কথা কৈছে। ঠিক আছে, বহুত বহুত ধন্যবাদ। আপোনালোক আৰু ঢেৰ পাব ঈশ্বৰৰ পৰা দেই, ধন্যবাদ দিয়া।